তেখেতসকলৰ দায়িত্ব পালন কৰিবলৈ অনুৰোধ জনাইছো। আমি চাওক, মই বৰ্তমান উপস্থিত আছোঁ ডিমৌৰ চৰগুৱা পুৰাচুমনিত আৰু ক'ব লাগিব যে সমগ্ৰ অসমে বৰ্তমান মাঘী উৎসৱ পালন কৰি আছে। মাঘ বিহুৰ পৰম্পৰাগত খেল ধেমালিসমূহ বিভিন্ন অঞ্চলত গাঁৱে ভূঞে এতিয়া চলি আছে আৰু যিবোৰ হেৰাই যাব ধৰা খেল সেইসমূহ এতিয়া গাঁৱৰ বিভিন্ন অঞ্চলত তেওঁলোকে চলাই আছে। ক'ব লাগিব PGR পশ্চিম জীয়ামাৰী গাঁৱৰ ৰাইজৰ উদ্যোগত বৰ্তমান খেল ধেমালি হৈ আছে। কণ কণ শিশুসকলেও এই খেল ধেমালিসমূহত অংশগ্ৰহণ কৰিছে আৰু মই বৰ্তমান এটা অতি আমোদজনক খেল দেখুৱাইছোঁ। হাঁহ ধৰা খেল চলি আছে আৰু এয়া কেমেৰা সহযোগীয়ে দেখুৱাব যে হাঁহ ধৰা খেল চলি আছে মহিলাসকলৰ মাজত। কেমেৰা সহযোগীয়ে দেখুৱাব কোনে এইটো হাঁহ নহয় বাইদেউ, পাইছা নি ধৰিবলৈ? চাওক, মই ভিতৰলৈ অকণমান সোমাই যাবলৈ চেষ্টা কৰিম আৰু এনেধৰণে দেখিছে যে মহিলাসকলৰ মাজত হাঁহ ধৰাৰ খেল বৰ্তমান চলি আছে আৰু মই ওচৰৰ পৰা কেমেৰা সহযোগীক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ। হাঁহ ধৰা খেল চলি আছে। চাওক, হাঁহ পলাই পতং দিছে কিন্তু ধৰিব পৰা নাই। এনেধৰণে বৰ্তমান যি PGR আৰু পশ্চিম জীয়ামাৰী গাঁৱৰ ৰাইজৰ উদ্যোগত এই খেল ধেমালিসমূহ চলি আছে। তেওঁলোকে দুদিনীয়া কাৰ্যসূচীৰে এই খেল ধেমালি পাতিছিল আৰু বৰ্তমান অতি আমোদজনক যি হাঁহ ধৰা খেল চলি আছে মই দেখুৱাইছোঁ। আয়োজক সমিতিৰ লোকসকল আছে, আমি তেওঁলোকৰ সৈতেও কিছু কথা পাতিবলৈ চেষ্টা কৰিম। হাঁহৰ অৱস্থা চাওক। হয়, আমাৰ সৈতে উদযাপন সমিতিৰ লোক আছে। কেনেকুৱা এটা আমোদজনক খেল এতিয়া চলি আছে আৰু কি কি কাৰ্যসূচী আছে? হয়, আমি চৰকা PGR আৰু পশ্চিম জীয়ামাৰী গাঁৱৰ ৰাইজৰ উদ্যোগত তথা সমূহ চৰকা আৰু পালেঙিবাসী ৰাইজৰ সহযোগত আমি বাৰ্ষিক মাঘী উৎসৱ ভাগি অনুষ্ঠিত কৰি আহিছোঁ। আমি এই বছৰ 31তম বাৰ্ষিক মাঘী উৎসৱ উদযাপন কৰিছোঁ আৰু এই মাঘী উৎসৱ ভাগিৰ লগত সংগতি ৰাখি আমি কণ কণ মাইনা মাইনীহঁতৰ পৰা আৰম্ভ কৰি বয়োজ্যেষ্ঠসকললৈকে বিভিন্ন ধৰণৰ আমোদজনক খেলৰ লগতে আৰু ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিছুমান খেলো আমি ইয়াত অনুষ্ঠিত কৰিছিলোঁ, যেনেধৰণৰ জেভলিন থ্ৰ', শ্বটপুট থ্ৰ' আদি খেল অনুষ্ঠিত কৰি আহিছোঁ। আৰু আমি আমাৰ যি এই উদযাপন সমিতিয়ে যিধৰণে আমি অনুষ্ঠানভাগি উদযাপন কৰিছোঁ তাৰ আৰু ৰাইজে আমাৰ ইয়াত পূৰ্ণ সহযোগিতা আগবঢ়াইছে, তাৰ কাৰণে আমি উদযাপন সমিতিৰ তৰফৰ পৰা সমূহ ৰাইজলৈ আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আৰু অনাগত দিনত আমি এই অনুষ্ঠানভাগি যাতে ইয়াতকৈ অধিক সুচাৰুৰূপে পালন কৰোঁ বা উন্নত মানদণ্ডৰ কৰিব পাৰোঁ তাৰ বাবে আমি প্ৰয়াস চলাই আছোঁ। এইবাৰ কিমান বাৰ্ষিকী? এইবাৰ 31তম হৈছে, 31 বছৰত ভৰি দিছে। হয়, নিশ্চিতভাৱে শলাগ ল'ব লাগিব। তেওঁলোকে 31 সংখ্যক এইবাৰ তেওঁলোকৰ এই যি মাঘী উৎসৱ উদযাপন কৰিছে আৰু ইয়াতে তেওঁলোকে পৰম্পৰাগত যিসমূহ খেল ধেমালি আছে এই অঞ্চলৰ সমগ্ৰ লোকসকলক সাঙুৰি এই খেলসমূহ চলাই আহিছে। আৰু আমি এটা অনুভৱ কৰোঁ যে যি সময়ত চৰকাৰে বিভিন্ন বিহু সমিতি, দুৰ্গা পূজা সমিতিলৈ আৰ্থিক বৰঙণি আগবঢ়াই তেওঁলোকক উৎসাহিত কৰিছে, ঠিক তেনেধৰণে এই যি মাঘ বিহুৰ পৰম্পৰাগত খেলসমূহ তেওঁলোকে পালন কৰি অহা কমিটিসমূহকো চৰকাৰে আৰ্থিক বৰঙণি যদি দিয়ে তেতিয়াহ'লে এই পৰম্পৰাগত যিসমূহ হেৰাই যাব ধৰা খেলসমূহ পাতিবলৈ এই গ্ৰাম্যাঞ্চলৰ লোকসকল আৰু অধিক উৎসাহিত হ'ব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।